বনভোজ খাবলৈ গৈ বিজেপি কৰ্মীৰ আক্ৰমণত মৃত্যু হোৱা ধৰ্মেন্দ্ৰ নাথৰ বাসগৃহত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ধৰ্মেন্দ্ৰ নাথৰ পিতৃৰ হাতত ৫ লাখ টকাৰ সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সবিশেষ তথ্য লৈ আহিছো। আৰু ধৰ্মেন্দ্ৰ নাথৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বনভোজ খাবলৈ গৈ যিটো বিজেপি কৰ্মীৰ আক্ৰমণত মৃত্যু হৈছিলে ধৰ্মেন্দ্ৰ নাথৰ এই অভিযোগ উত্থাপন হৈছিলে আৰু আজি ধৰ্মেন্দ্ৰ নাথৰ বাসগৃহত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰঙিয়াৰ একাংশ বিজেপি কৰ্মীয়ে হত্যা কৰিছিল বুলি যে অভিযোগ উত্থাপন হৈছিলে তাৰ পাছতে আজি মুখ্যমন্ত্ৰীয়ে দক্ষিণ বৰদলস্থিত ধৰ্মেন্দ্ৰৰ বাসগৃহত উপস্থিত হৈ ধৰ্মেন্দ্ৰৰ পিতৃৰ হাতত প্ৰদান কৰে ৫ লাখ টকাৰ চেক। আৰু এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, যিটো উল্লেখ কৰিব লাগিব বনভোজস্থলীৰ এক সাধাৰণ কাজিয়াৰ পাছতে নিখোজ হৈ আছিলে ধৰ্মেন্দ্ৰ নাথ। ২৫ ডিচেম্বৰৰ পৰা নিখোজ হৈ থকা ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ ৩০ ডিচেম্বৰৰ দিনা বনভোজস্থলীৰ সমীপৰ এটা পুখুৰীত উদ্ধাৰ কৰা হৈছিলে। আৰু ইতিমধ্যে এই ঘটনাৰ লগত অভিযুক্ত ৯গৰাকী যুৱকক যিহেতু কৰায়ত্ব কৰিছে আৰক্ষীয়ে, মুখ্যমন্ত্ৰীগৰাকীক আজি সাহায্য প্ৰদান কৰোঁতে সংগ দিয়ে বিধায়ক তথা বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। উল্লেখযোগ্য যে বনভোজস্থলীৰ এক সাধাৰণ কাৰ্যৰ পাছতে নিখোজ হৈ আছিলে ধৰ্মেন্দ্ৰ নাথ আৰু ২৫ ডিচেম্বৰৰ পৰা নিখোজ হৈ থকা ধৰ্মেন্দ্ৰ নাথৰ যিটো মৃতদেহ ৩০ ডিচেম্বৰৰ দিনা বনভোজস্থলীৰ সমীপৰ এটা পুখুৰীত উদ্ধাৰ কৰা হৈছিলে আৰু ৯গৰাকী যুৱকক ইতিমধ্যে কৰায়ত্ব কৰিছে আৰু ইয়াৰে এজন বিজেপি কৰ্মী বুলিও যি তথ্য লাভ কৰা হৈছিলে চিনাক্ত কৰা হৈছিলে তাৰ পাছতে আজি স্থানীয় বিধায়ক ভৱেশ কলিতাৰ লগত লৈ ধৰ্মেন্দ্ৰ নাথৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰীয়ে দক্ষিণ বৰদলস্থিত ধৰ্মেন্দ্ৰৰ বাসগৃহত উপস্থিত হৈ ধৰ্মেন্দ্ৰৰ পিতৃৰ হাতত প্ৰদান কৰে ৫ লাখ টকাৰ চেক। আৰু এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। তেওঁ এইটো আশ্বাস দিছে, তেওঁ এছ পিৰ দ্বাৰাই কৈছে দোষীক উচিত শাস্তি দিয়াৰ ব্যৱস্থা তেওঁ কৰি দিব। এইখিনি কালপিতকেইজন যাতে কোনো আইনৰ সুৰুঙালৈ বাচি যাব নোৱাৰে তেওঁ এইটো ব্যৱস্থা কৰি দিম বুলি কৈছে। আৰু ইতিমধ্যে মই সপোনতো ভবা নাছিলোঁ আচলতে মোৰ ঘৰত যে মুখ্যমন্ত্ৰী আহি যাব, তাতকৈ মোৰ গৌৰৱৰ বিষয় বুলি ভাবোঁ আৰু মই। আৰু ইতিমধ্যে তেওঁ দুখৰ সময়ত যে তেওঁ মোৰ ঘৰত উপস্থিত হৈছে এইখিনি বৰ খুব ভাল লাগিছে মোৰ। আৰু তেওঁ এখন ৫ লাখ টকাৰ আমাক চেক দিছে আৰু অনাগত দিনলৈ তেওঁ চাকৰিৰ ক্ষেত্ৰত মই যথেষ্ট দিছোঁ, ইতিমধ্যে কাগজ পাতিগিলা সম্পূৰ্ণ দি দিছোঁ। তেওঁ সুবিধা সংস্থাপন দিম বুলি আশা প্ৰকাশ কৰিছে। এইখিনি মুখ্যমন্ত্ৰীৰ এই কাৰ্যসূচীলৈ আপোনাক সন্তুষ্ট। ঠিক আছে। কিছুদিন আগতে আমাৰ ধৰ্মেন্দ্ৰ নাথ এগৰাকী ২৪ বছৰীয়া যুৱকক নৃশংসভাৱে হত্যা সংঘটিত হয় আৰু এই ঘটনাই আমাৰ ৰঙিয়া অঞ্চল বা বৃহত্তৰ অঞ্চলৰ ৰাইজক অত্যন্ত মৰ্মান্তিক কৰি তুলিছে, দুখিত কৰি তুলিছে। বিষয়টো মোৰ নলেজত অহাৰ লগে লগে মই ভৱেশ কলিতা ডাঙৰীয়াৰ লগত আলোচনাও কৰিছিলোঁ। তেখেতো ইয়াত আহিছিলে পৰিয়ালটোক খবৰ ল'বলৈ। ময়ো আজি পৰিয়ালটোক খবৰ ল'লোঁ। চৰকাৰে যিমানখিনি পাৰে সহায়ো কৰিব আৰু দোষীয়ে যাতে শাস্তি পায় তাৰ বাবে আমি যি ব্যৱস্থা কৰিব লাগে আমি কৰিম, সেইখিনিও মই দেউতাক মাকক জনাইছোঁ। চাওক, ভৱেশ কলিতা ডাঙৰীয়া ইতিমধ্যে কৈছিলে যে আমি মৃত্যুকটো ক্ষতিপূৰণ দিব সহায় কৰিব চেছ কৰিব নোৱাৰি, তথাপিতো তেখেতে কৈছিল যে আমি ১০ লাখ টকা দিম, আমি সেইমতে দিয়াৰ ব্যৱস্থা কৰিছোঁ। চাওক, প্ৰত্যেক কথাতে ধৰক চাকৰিৰ কথাটো আজিয়ে ক'ব নোৱাৰি, কাৰণ এই গোটেই কথাবোৰ নীতি নিয়মৰ মাজেৰে চাব লাগে, কিন্তু পৰিয়ালটোক আমি যিমান পাৰোঁ আমি সহায় কৰিম। পঞ্চায়তৰ ইলেকশ্যন লাহেকৈ কৰিব লাগিব, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ আগততো নহয়, তাৰ পিছতে পাতিম।